নমস্কাৰ সকলোকে পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তু মুকলি কৰিছো আপোনালোকৰ সমস্যাসমূহ লৈ আহিছো আৰু তাৰ সমাধান দিব আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তই অৰ্পণদা দিনটো শুভ হওক আমাৰ দৰ্শকসকলো ৰৈ আছে যোৱাটো খণ্ডৰ পৰা যিহেতু আমি পুনৰ সম্প্ৰচাৰ কৰিছো তেওঁলোকে অতিশয় আনন্দিত হৈছে আৰু সমস্যাসমূহ আমালৈ পুনৰ লিখি পঠিয়াইছে প্ৰথমে আমি সমস্যাসমূহ ল'ম যদিও প্ৰথমে এটি বিষয় আমি আলোচনা কৰিবলৈ ওলাইছো হেতু হৈছে আমাৰ ঘৰৰ বাৰীখনত কেতিয়াবা বৰষুণৰ কাৰণেই হওক বা নানান কাৰণত আমাৰ পানী জমা হ'ব পাৰে এতিয়া কথাটো হ'ল আমি বাৰীখনৰ পৰা পানী কোন দিশে আমি উলিয়াই দিব পাৰোঁ বা কোন দিশে বৈ গ'লে ভাল হয় এতিয়া এই কথাটো যেতিয়া আমি পাতিলো আমাৰ ঘৰৰ ঢালুটো ঘৰৰ পাইপেদি অহা পানীটো নহয় বহুতে কয় মোক আমাৰ বেচিনৰ পানীটো পাইপেদি অমুকেদি ওলাইছে পাইপেদি আমাৰ ঘৰৰ পৰা যদি পানী উলিয়াব খোজো আমি সকলো দিশত উলিয়াব পাৰিম যদি আমাৰ বাৰীখনৰ বা আমাৰ ওপৰত ছট ঢালিলো ছটখনৰ পানীটো ছটখনো এটা লেভেল কৰোঁ কোনফালে পানীটো ওলাই যায় কাৰণ ছটখনৰ পানীটোৰ পৰা ওলাই যোৱা এটা লেভেল থাকে নহয় বাস্তুৰ মতে আমাৰ দিশটো হ'ল এখন ঘৰৰ যদি পানীখিনি বাৰীৰ পানীখিনি বৰষুণৰ পানীখিনি ওলাই যাব লাগে প্ৰথম ভাল দিশটো হ'ল দক্ষিণৰ পৰা দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবৰ ফালে যদি ধাও হয় দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবৰ ফালে যদি আমাৰ পানীখিনি ওলাই যায় তেতিয়া খুব ভাল হয় নহলেও পশ্চিমৰ পৰা পূবলে বাৰীখন যদি ডাউন হয় পশ্চিমৰ পৰা পূবলে আহিলে পূবেদি পানীটো ওলাই গ'ল যদি এইকেইটা হয় মানুহৰ ষ্টেবিলিটি হয় যেনেকৈ আমি কওঁ যে 5 এলিমেন্টস জল বায়ু অগ্নি পৃথিৱী আকাশ তেনেকৈ আমাৰ 5 এলিমেন্টস পৃথিৱীখন তেনেকৈ 5টা হেৰিয়ে বনোৱা মানুহৰ দেহাতো 5 এলিমেন্টস আছে এখন ঘৰটো যদি আমি 5 এলিমেন্টস বেলেন্স কৰি ৰাখিব পাৰোঁ তাত আমি যে কওঁ বাস্তুমতে পানী সেইটো জলটো ৰিপ্ৰেজেন্ট কৰে তাৰপৰা হ'ল বায়ুটো হ'ল গছ গছনি কোনফালে আমাৰ আছে কেনেকৈ থাকিব লাগে অগ্নি আমাৰ ঘৰৰ পাকঘৰটো পৃথিৱী তত্ত্বটো হ'ল আমাৰ ঢালুটো কোনফালে ঢালুটো হৈ আছে ঢালটো ষ্টেবিলিটি দিয়ে মানুহক আৰু গোটেইকেইটা যেতিয়া মিলি থাকে তেতিয়া আকাশ স্পেচ এলিমেন্ট ক্ৰিয়েট হয় যিটো আমাক লাভ দিয়ে সেইকাৰণে আমাৰ ঘৰখনৰ বাৰীৰ পানীখিনি আমি দক্ষিণৰ পৰা উত্তৰ হ'ব পাৰে পশ্চিমৰ পৰা পূব হ'ব পাৰে আৰু বেষ্ট দিশটো হ'ল দক্ষিণ পশ্চিমৰ পৰা উত্তৰ পূবৰ ফালে আজি মই এটা কথা ভাবি আছিলো আমি যেতিয়া কামটো কৰাৰ আগত যে এই মাহটো আমাৰ গ'ল ডিসেম্বৰ অহা জানুৱাৰীৰ পৰা আমাৰ যিটো প্ৰগ্ৰেম হ'ব আমি আপোনালোকৰ মনত থকা প্ৰশ্নৰ উত্তৰ দিম কিন্তু কাকো নুসুধাকে কোনো মানুহক নমতাকে আপোনালোকৰ ঘৰৰ বাস্তুখিনি কেনেকৈ ঠিক কৰিব পাৰিব আৰু বাস্তুটো কি বস্তু মই এখন বোৰ্ড ল'ম ইয়াৰ পৰা ফ্ৰীকে মই আপোনালোকক অলপ শিকাম অহা মাহৰ পৰা আমাৰ যিটো প্ৰগ্ৰেম হ'ব আজিও কৈছো আপোনালোকক অহা মাহলৈ আপোনালোকে এখন নোটবুক একটা পেন লৈ পেলাই মোৰ প্ৰগ্ৰেমটো চাব তাত মই আপোনালোকক শিকাম শ্লোক শিকাম উত্তৰ পূব পশ্চিম দক্ষিণৰ দিশে আমাৰ ঘৰলৈ কি আনে উত্তৰ পূব দিশটো আমাৰ ঘৰৰ পৰা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব এটা কম্পাছ লৈ পেলাই আপোনালোকে ঘৰৰ দিশ কেনেকৈ চাব পাৰিব এটা ঘৰৰ চেণ্টাৰ কেনেকৈ উলিয়াব পাৰিব আমাৰ ঘৰৰ 16টা দিশ কেনেকৈ উলিয়াব পাৰিব মই ফ্ৰীকে এই মাধ্যমত মই শিকাম বুলি ভাবি আছো কাৰণ আমি যথেষ্ট প্ৰগ্ৰেম কৰিলো মোক বহুত মানুহে মাতেও এতিয়া মই দেখিছো যে সৰু সুৰা প্ৰগ্ৰেম মোক যিখিনি প্ৰশ্ন সোধে মানুহে ফোন কৰি মই দেখিছো যে এই প্ৰব্লেমবোৰ মই যদি শিকাই দিওঁ আপোনালোকে ঘৰতে বহি পাৰিব এইটো নহয় যে মোক পইচা দিব লাগিব এইটো নালাগে ফ্ৰীকে মই শিকাবলৈ চেষ্টা কৰিম এইটো মই অহা 2025 জানুৱাৰী মাহৰ পৰা আপোনালোকৰ সকলো কাৰণে 15 মিনিট 20 মিনিট 15 মিনিট 20 মিনিট আমাৰ যিটো প্ৰগ্ৰেম হ'ব আপোনালোকে নোটবুক এখন ল'ব মই শিকাবলৈ আৰম্ভ কৰিম সকলোৰে হৈ ধন্যবাদ অৰ্পণদা যেহেতু আপোনালোকেও আপোনালোকৰ চিনাকি মানুহ আছে ক'ব যে এই প্ৰগ্ৰেমটো চা আৰু শিকি লৈ নিজৰ ঘৰখন নিজে ঠিক ঠাক কৰিবলৈ আৰম্ভ কৰক আমি যেহেতু ঘৰখনৰ বাৰীখনৰ ভালৰ কথা পাতি আছিলো অৰ্পণদা পানী জমা হ'ব নালাগে আৰু পানীটো দক্ষিণত যদি জমা হয় খুব বেয়া আৰু মই আজি ক'লো এখন ঘৰ বনালে বাস্তু এফেক্টটো খুব লাহে লাহে দিয়ে ভয়ংকৰকে দিয়ে ঢালুটো ঘৰখনৰ বাৰীখনৰ ঢালুটো যদি দক্ষিণ পশ্চিমৰ ফালে আছে
তেতিয়া অলপ বেয়া দেখা যায় এখন ঘৰ বহুত ডাউন হয় যিহেতুকে খৰালি আহিছে এতিয়া মাটি বাৰী এভেইলেবল হয় মানে ট্ৰাকত মাটি বহুত কমতে পাই যাব বা আপোনালোকে মাটি বিচাৰিলে পোৱা যায় বাৰিষা পাবলৈ দিগদাৰ হয় যদি পাৰে আপোনালোকে বাৰীখনৰ যদি গণ্ডগোল হৈ আছে যে আমাৰ দক্ষিণৰ ফালে ডাউন হৈ আছে উত্তৰটো আপ হৈ আছে তেতিয়া দক্ষিণৰ ফালে অলপ মাটি পেলাব আৰম্ভ কৰক বা পশ্চিমৰ ফালে পেলাই বাৰীখন লেভেল কৰিবলৈ আৰম্ভ কৰক এইটো লেভেল পোৱাৰ লগে লগে ঘৰখনৰ বহুত কাম কাজ ষ্টেবিলিটি আহে মানুহৰ জীৱনত দক্ষিণ দিশটো অকমান দক্ষিণটো ওখ কৰিব লাগে উত্তৰটো ডাউন হ'ব লাগে পশ্চিমটো ওখ হ'ব লাগে পূবটো ডাউন হ'ব লাগে সাধাৰণতে দেখা যায় সেই সময়ত হয়তো আমি কৰিব নোৱাৰো কেতিয়াবা পানী যেতিয়া জমা হৈ থাকে এতিয়াতো কৰিব পাৰিব নহয় এটো নহয় যে আজিয়ে কৰিব লাগিব এনেকুৱা কিবা কথা আছে নি যে ইমান দিন যদি নাই নাই একো কথা নাই এটো নহয় যে 3-4 বছৰ লাগিব এবছৰ দুবছৰ ভিতৰত কৰিলেও হ'ব এটো নহয় যে এদিনতে কৰিব লাগিব লাহে লাহে 5 গাড়ী 10 গাড়ী 5 গাড়ী 10 গাড়ী পেলাই যাওক 2 গাড়ী 3 গাড়ী 2 গাড়ী 3 গাড়ী পেলাই যাব পাৰিব এটো নহয় যে আজিয়ে কামটো কৰিলো আজিয়ে শেষ কৰিব লাগিব আমি যদি লাহে 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 কওঁ হৈ যাব ধন্যবাদ অৰ্পণ দা আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন যিহেতু দৰ্শকসকল ৰৈ আছে টিনা নাথে লিখিছে দক্ষিণ পূবত বেডৰুম হলে কিবা বেয়া হয় নেকি জনাবচোন দক্ষিণ পূব দিশটো আমাৰ ঘৰখনৰ অগ্নি দিশ অগ্নিকোণ বুলি কয় আমাৰ সেই দিশটো আমি অগ্নিকোণ বুলি কওঁ তাত আমাৰ পাকঘৰ হ'ব লাগে তাৰ মানে মই যেনেকৈ ক'লো জল বায়ু অগ্নি পৃথিৱী আকাশ আমাৰ সেই দিশত অগ্নি থাকে আমি চকুৱে নেদেখো কিন্তু সেই দিশটো আমাৰ এক্টিভ হৈ থাকে ফায়াৰ এলিমেণ্ট তাত যদি হোৱা হয় আমাৰ কাবাৰ খং বাঢ়িব পাৰে বেয়া একো নহয় ভাল হ'ব খং বাঢ়িব পাৰে পাৱাৰ বাঢ়ে তাত যদি আমি পিংক কালাৰ কৰি দিওঁ তেতিয়া প্ৰব্লেম হ'ব পাৰে কাৰণ আৰু বেছি খঙাল হৈ যাব পিংক কালাৰ অৰেঞ্জ কালাৰ ৰঙা কালাৰ ফায়াৰ এলিমেণ্ট জুই ৰিপ্ৰেজেণ্ট কৰে চ' দক্ষিণ পূবৰ আমি বেডৰুমত শুব পাৰিম এটাই কাম কৰিব সেই বেডৰুমটো আপোনালোকে ক্ৰীম কালাৰ মাখন কালাৰ বা অফ হোৱাইট কৰি দিয়ক আৰু তাত শুবলৈ আৰম্ভ কৰক খুব ভাল হ'ব ষ্টেবিলিটি আহিব পাৱাৰ বাঢ়িব কোনো প্ৰব্লেম নাই খালি তাত কালাৰটো আপোনালোকে অফ হোৱাইট আৰু ক্ৰীম কৰিব যেহেতু অৰ্পণ দা আপুনি দক্ষিণ পূব দিশত পাকঘৰ কৰিলে ৰঙা বা গুলপীয়া এই ৰংসমূহ ব্যৱহাৰ কৰিবলৈ কয় কিন্তু বেডৰুম কৰিব নালাগে বেডৰুমত কৰিব নালাগে কাৰণ বেডৰুম কৰিলে আপোনাৰ খংটো বাঢ়ি যাব তাৰমানে আমি 24 ঘণ্টাৰ ভিতৰত আমি গৰম নোপোৱাকৈ বিছনাখনত 8 ঘণ্টাৰ পৰা 9 ঘণ্টা থাকো এটা দিশতে কনষ্টেণ্টলি আমি এতিয়া বহি আছো এই জেগাত 1 ঘণ্টা বহিলো বা 2 ঘণ্টা বহিলো কিন্তু আমি যেতিয়া শুবলৈ যাওঁ আমি গম নোপোৱাকৈ আমি 8-9 ঘণ্টা শুই দিওঁ মিনিমাম 7 ঘণ্টা হলেও শুওঁ সেই দিশৰ গুণখিনি গাত আহি যায় সেইকাৰণে তাত কালাৰটো যদি নৰ্মেল হৈ থাকে কোনো প্ৰব্লেম নাই দ্বিতীয়টো প্ৰশ্ন কৰিছে ব্ৰজেন কুমাৰ গগৈয়ে লিখিছে মহোদয় আমাৰ ঘৰখন দক্ষিণ পূব দিশৰ টি পইণ্টৰ পৰা প্ৰায় 36 ফুট দক্ষিণত আপুনি কোৱাৰ দৰে মাজত প্ৰায় 1 নল এৰি 1 ফুটৰ নলা খান্দি জেওৰা দিয়া আছে মোৰ সমস্যাটো হ'ল মোৰ চাকৰিটো হৈ হৈ শেষত হৈ নুঠে অনুগ্ৰহ কৰি পৰামৰ্শ দিব এইটো আচলতে টি পইণ্টৰ কাৰণে হ'ব নালাগে টি পইণ্টৰ কাৰণে চাকৰিৰ ক্ষেত্ৰত গুণাল হোৱাটো দেখা নাযায় প্ৰথম কথা এখন ঘৰ বাস্তুসন্মত হোৱাৰ পিছতো আমাৰ এষ্ট্ৰলজি সকলোৰে মহাদশা অন্তৰ্দশা বেলেগ চলে সকলো মানুহে বেলেগ বেলেগ সময় জন্ম হৈছে বেলেগ বেলেগ স্থানত জন্ম হৈছে বেলেগ বেলেগ বাৰত জন্ম হৈছে কেতিয়াবা এষ্ট্ৰলজি মতেও আমাৰ কেতিয়াবা বাধা পৰিব পাৰে যদি তেনেকুৱা লাগিছে প্ৰথম এজন এষ্ট্ৰলজাৰক ভালকৈ দেখুৱাই লওক যে মোৰ বাধা বিঘিনি কিবা আছে নেকি কামত তাৰপাছত বোলে নহয় আপোনালোকে চাকৰি পোৱা যোগ আছে সকলো বস্তুৰ যোগ থাকে যেনেকৈ ক'ব পাৰি চাই পেলাই যে এনেকুৱা সময়ত আপোনাৰ এই কামটো হ'ব যদি এষ্ট্ৰলজিত দেখে যে আপোনালোকৰ কোনো প্ৰব্লেম হোৱা নাই তেতিয়া ঘৰখনৰ উত্তৰ দিশটো চাব উত্তৰ দিশত আমাৰ যদি ৰঙা পিংক মেৰুন বা পাকঘৰ থাকে তেতিয়া উত্তৰ দিশত কাম হৈ হৈ লাষ্ট মুমেণ্টত কেঞ্চেল হোৱা দেখা যায় কেলে হয় মই যেতিয়া আমি কোৰ্সটো আমি ইয়াতে মানে কোৰ্স বুলি নহয় যেতিয়া বুজাম আপোনালোকে নিজে বুজি পাব উত্তৰ দিশত কি থাকিলে কি হয় সেইকাৰণে এই প্ৰশ্নবোৰ আপোনালোকে ঘৰতে শিকিব পাৰিব ঘৰত আপুনি চাব উত্তৰ দিশত কি জানি আপোনালোকৰ পিংক কালাৰ মেৰুন ৰেড বা অৰেঞ্জ এনেকুৱা কালাৰ আছে নহলে যদি গেছ আছে যদি কালাৰ আছে সিম্পলি অফ হোৱাইট উত্তৰ দিশত কৰি দিব আৰু যদি পাকঘৰ আছে গেছৰ তলত এখন গ্ৰীণ মাৰ্বল পাই দিব আৰু অলপ কষ্ট কৰিব আপোনাৰ কামখিনি হৈ উঠিব সকলে হকিয়া থাকক ভবামতে তেওঁলোকৰ কাম হৈ উঠক তাকে ভবামতে সকলো কাম নহয় সেইটো হয় ভবামতে সকলো কাম নহয় কাৰো নহয় ভবামতে হয় বহুত কম মানুহৰ লাকি মানুহ সফল হ'বলৈ কষ্ট কৰিব লাগিব নিশ্চয়
অৰ্পণ দা তৃতীয়টো প্ৰশ্নলৈ আহিছো লিখিছে মনোজ গগৈ দক্ষিণত ওলোৱা সোমোৱা দৰ্জা হলে ভাল নে বেয়া দক্ষিণত ওলোৱা সোমোৱা দৰ্জা খুবেই ভাল ভাৰততে হওক বা আমাৰ চাইছো দক্ষিণমুখী ঘৰৰ মানুহৰ বহুত পইচা হয় দক্ষিণমুখী ঘৰৰ মানুহৰ বহুত ফেক্টৰী ইণ্ডাষ্ট্ৰি থকা মই দেখা পাইছো আৰু বহুত ধনী মানুহ লগ পাইছো পূব আৰু উত্তৰতকৈ দক্ষিণৰ মানুহৰ মই দেখিছো আমাৰ ভাৰততে চবখন সাউথখন কিমান ধনী দক্ষিণটো সদায় ভাল সেইকাৰণে চিন্তা নকৰিব খালি দৰ্জাখন মন কৰিব দক্ষিণৰ মাজৰ পৰা যেন দক্ষিণ পশ্চিমৰ ফালে অলপ নাযায় দক্ষিণৰ মাজৰ দৰ্জাখনে মানুহৰ ঘৰলৈ বহুত ধন সা সম্পত্তি উন্নতি দিয়ে আৰু যদি আপোনালোকে ফিল কৰিছে যে এই দৰ্জাখনে মোক প্ৰব্লেম দিছে নেকি মই 3 মাহ মান কিবা এটা ৰেমেডি কৰি চাওঁ আপোনালোকে অনলাইনলৈ যাব 3 ইঞ্চি ৰঙা টেপ কিনিবলৈ পায় ৰঙা বা হালধীয়া ৰঙাও হ'ব পাৰে হালধীয়াও হ'ব পাৰে দুৱাৰ তলি ইটো ফুটা বা ইটো ফুটালৈ লগাই 3-4 মাহ আপোনালোকে চাওক যে আপোনালোক নোহোৱা কামবোৰ হ'বলৈ আৰম্ভ কৰিছে বা বাধাবোৰ কমিছে নাই যদি দেখে যে সেইটো লগোৱাৰ পিছত আপোনালোকৰ কামবোৰ ভাল হৈছে তেতিয়া লাগি থাকিব দিব আৰু নহয় বোলে একেই আছে বা ঠিকই চলি আছে তেতিয়া আপুনি এৰুৱাই দিব এটো কি টেপ বুলি তেওঁলোকে চাব এটো আপুনি Amazon এ হক মই এটো এডভাৰটাইজ কৰিবলৈ যোৱা নাই অনলাইন আমি জি ইউজ কৰোঁ এপছ ইউজ কৰোঁ তাত গৈ 3 ইঞ্চি ৰেড টেপ বুলি মাৰি দিব বাস্তুৰ পিছত মাৰি দিব 3 ইঞ্চি ৰেড টেপ 3 ইঞ্চি ইয়েলো টেপ বাস্তু বুলি মাৰি দিব আহি যাব হয় এটো 3 মাহ তেওঁলোকে 3 মাহ বা 4 মাহ আপোনালোকে মাৰি চাওক যদি মনত সন্দেহ আছে কিন্তু মোৰ দক্ষিণৰ মাজৰ দৰ্জাখনে কোনো প্ৰব্লেম নিদিয়ে হয় আহিছো লিখিছে সেনসুৱা 3666 তেওঁ নামটো নাম নলয় স্যাৰ মোৰ ঘৰটো পূবমুখী পদুলিটো পূবতে আছে কিন্তু দক্ষিণ ফালে এটা ৰাস্তা ৰাখিবলগীয়া হৈছে কাৰণ মাহঁতৰ ঘৰটো মোৰ ঘৰৰ দক্ষিণ দিশত আছে কি কৰিব লাগিব উপায় এটা দিবচোন ৰাস্তাটো বন্ধ কৰিবও নোৱাৰো অৰ্থাৎ মোৰ দুয়োফালে দুটা ৰাস্তা আছে একো নহয় দক্ষিণৰ ফালে থাকক খালি দক্ষিণ পশ্চিমৰ ফালে ওলোৱা সময় গেটখন নকৰিব দক্ষিণৰ মাজৰ পৰা কোন দক্ষিণ পূবৰ ফালে ৰাখিব আপোনাৰ মাহঁতৰ ঘৰৰ লগত এটা আজাকুল দৰ্জাখন লাগে ৰাখি ল'ব পাৰে আৰু যদি সন্দেহ কৰিছে যে আমাক দৰ্জাখন লাগে আমি দক্ষিণৰ খণ্ডৰ দৰ্জাখনৰ কথা কৈছো দক্ষিণৰ দৰ্জাখন লাগে কিন্তু আমাৰ ৰাখিবলৈ মন নাই সিম্পলি তামৰ তাঁৰ কিনি আনিব আমি যেটো আৰ্থিঙৰ তাঁৰ যে আমি কৰো আৰ্থিং কৰো তামৰ তাঁৰডাল মাটি তলত ইটো ফুটা বা ইটো ফুটালে পুতি দিব হেফালে অহা যা কৰি থাকক সেই দৰ্জাখনৰ এফেক্টটো হেগিনে ৰৈ যাব মই এই তামৰ তাঁৰটো যে কৈছো পাৰ্মানেন্ট সলিউশন সকলোৱে কৰিব পাৰে কিন্তু অকল দক্ষিণ দিশতে কৰিব দক্ষিণ হয় হেতুই দক্ষিণ ফালে যি সকলৰ দৰ্জা থাকে দৰ্জাতে লগাব পাৰিব তামৰ তাঁৰ হয় কিমান ফুট দল নাই 2-3 ইঞ্চি দ কৰি পেলাই বা 4 ইঞ্চি দ কৰি লগাই পেলাই ওপৰত মাটি দি দিব বা আপোনাৰ পকা আছে অকন ভাঙি পেলাই তাঁৰডাল তই আকৌ ওপৰত ঢালাই দি দিব কোনো কথা নাই ধন্যবাদ অৰ্পণ দা দৰ্শকসকলৰ প্ৰশ্নখিনি আমি আজিলৈ ইমানতে ৰাখিছো কিন্তু যেহেতু আমাৰ নৱবৰ্ষ সমাগত নৱবৰ্ষৰ আগে আগে আপুনি দৰ্শক এটো মই আমাৰ আউটা আছে তাত আৰু এটা আছে তথাপিও আমি অকনমান নৱবৰ্ষৰ আপোনালোকৰ সবচে ডাঙৰ কথাটো হ'ল কি নতুন বছৰত আমি যিখিনি প্ৰগ্ৰাম কৰিম মই আপোনালোকক প্ৰায়ে গুটেখিনি শিকাবলৈ আৰম্ভ কৰিম আপোনাৰ ঘৰতে শিকি ল'ব পাৰিব একো চিন্তা কৰিব নালাগে নিশ্চয়কৈ দৰ্শক আৰু আমাৰ সকলোৰে বাবে সুখবৰ যেহেতু আমি ঘৰতে থাকি বাস্তুৰ টিপসমূহ বাস্তুৰ বিষয়ে কিছুমান কথা আমি নিজে জানিব পাৰিম কাকো আমি নমতাকৈ বা মনত থকা সন্দেহসমূহ আমাৰ দূৰ হ'ব আজি অনুষ্ঠানটো চাই কেনে পালে জনাব লগতে আপোনালোকৰ সমস্যাসমূহ লিখি ৰাখিবলৈ নাপাহৰিব আপোনালোকৰ বাস্তুবিদ সদায় আমাৰ মাজত আছে আপোনালোকৰ প্ৰশ্নসমূহৰ আপোনালোকৰ সমস্যাসমূহৰ সমাধান দিবলৈ সদায় তেওঁ চেষ্টা কৰি আহিছে পুনৰবাৰ লগ পাম আন এটি খণ্ডত চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।